Hello everyone, good morning. আৰু এতিয়া বাজিছে ৰাতিপুৱা 4:30 আৰু অকমান ওলাই আহিছো মৰ্নিং ৱাক কৰিবলৈ আৰু কালি ৰাতি বৰষুণ দিছিলে সেইকাৰণে একদম ৰাস্তা পদূলিবিলাক ইমান ধুনীয়া মানে তিতি আছে একদম সাফা লাগিছে দেখিবলৈ বহুত ধুনীয়া লাগিছে যোৱা কেইদিনমানৰ পৰা ৰাতিপুৱা মানে এনেকৈ খোজ কাঢ়িবলৈ লৈছো আৰু এনেকৈ ভিডিঅ' কৰা হোৱা নাই আৰু অকমান আজি ভাবিছো ভিডিঅ'টো কৰিয়ে দিওঁ হাতত মোবাইলটো আহিলে আনকালে মোবাইলটো আনিবলৈ পাহৰি থকা হয় আৰু এতিয়া আহিছো এতিয়া ধুনীয়াকৈ আমাৰ এই এখন আঠখেলীয়া হস্পিটেলখন আৰু এতিয়া অকমান গৈ থাকো পাৰিলে অকমান পৰিৱেশটো আপোনালোকক দেখুৱাম আৰু এয়া এপাক দি আহিলোগে এফালে খুৰাহটো আহিছে বাটত মানে আৰু আহিছে মৰ্নিং ৱাক কৰা মানুহ আৰু এফালে একদম বতৰটো কেনেকুৱা ধুনীয়া দেখিছেনে আৰু ভিডিঅ'টো অৱশ্যে মোৰ দুদিনমানৰ আগৰ আৰু এতিয়া মই ঘৰ আহি পালোহি আৰু কিমান ঘামিছো দেখিছেনে এনেকুৱা বতৰটো আহি পিনি অকমান এগিলাস মানে গৰম পানী খাইছো এক কাপ আৰু গৰম পানীকণ খাই আৰু দিনটোলৈ মানে যুদ্ধ কৰিবলৈ আৰম্ভ হৈ যাব মানে কামৰ যুদ্ধ যিখিনি মানে কৰিবলৈ আৰু ইফালে ৰাতিপুৱা বনালো ৰুটি কাৰণ ইহঁতৰ ল'ৰাহঁতৰ স্কুল টিফিনত দি পঠিয়াবলৈ ৰুটি বনাইছো আৰু লগতে আমিও খাব লাগিব আৰু কালি বুট দালি আছিলে পনীৰৰ সৈতে হেয়াই হেতি ধুনীয়াকৈ আমি খাম ৰুটি আৰু এফালে ল'ৰাকো টিফিনত দিলো ধুনীয়াকৈ ৰুটি আমলেট বনাই আৰু সিহঁতে ভাত পানী খাই গ'ল বাৰু আৰু আমাৰ ভাত খোৱা অকমান দেৰি হ'ব সেইকাৰণে ভাবিছো ৰুটি বনাইছো যেতিয়া আমিও খাই লওঁ কেইবাদিনো ভিডিঅ' দিবলৈ হোৱাই নাই কিছুমান ভিউৱাৰ আছে সুধে কিয় ভিডিঅ' দিয়া নাই আৰু ভিডিঅ' দিবলৈ এলাহো লাগে আৰু কেতিয়াবা কামৰ বাবেও থাকি যায় কিন্তু ভিডিঅ'খিনি কৰা হয় এডিটিং কৰি দিবলৈহে মোৰ সময় নহয় সেইকাৰণে আৰু এতিয়া ধুনীয়াকৈ ৰুটি খাই লওঁ ৰুটি চব্জি খাই বৈ দিনটো কি কৰিব পাৰো চাওঁ বিয়াও আছে বিয়া খাবলৈ যাব লাগিব এফালে ৰিয়ান আৰু থিৰণক দেউতাকে থবলৈ গৈছে আৰু হিহঁতক বাই বাই কৈ মই আকৌ কাম বন লাগি গলো ধুনীয়াকৈ আৰু এফালে একদম কণ বিলাহী পকি আছে পকি তুলীয়া হৈ আছে ধুনীয়াকৈ ভাবিছো কচু শাকৰ লগতে খাম আপোনালোকৰ হয় নহয় নাজানো মোৰ কিন্তু কণ বিলাহী দেখিলে কচু শাকলৈ মনত পৰে বাৰীতে কচু শাক ওলাই আছিলে কচু শাককে বুটলি আনিলো ভাবিছো আজি ভাপত দিয়া খাম আৰু কচু থুৰিৰ লগতে অকমান ডাঙৰ সাইজৰ কচু বুটলি আনিলো চুজগিটা গুছাই লৈছো এইফালে কণ বিলাহীখিনিও ধুনীয়াকৈ থলুহি ছিঙি আনি আৰু এইফালে কেৰাহীখন পাতি ললো কেৰাহীখন পাতি কেৰাহীতে ধুনীয়াকৈ কেঁচা জলকীয়াও দিছো আকৌ নহৰু দিছো এইফালে কচু আৰু বিলাহী দি ধুনীয়াকৈ ভাপতে ঢাকি দিছো কাৰণ ইয়াত মই কোনো তেল পিঁয়াজ একোৱে দিয়া নাই এতিয়ালৈকে যেতিয়া পিটিকা কৰিম তেতিয়াহে দিম আৰু এতিয়া কচুখিনি ভাপটো ওলাব নোৱাৰাকৈ অকমান ডাঙৰ খুন্দনা এটাৰে ঢাকি দিলো আৰু কল ধুনীয়াকৈ হৈ গ'ল আৰু ভিডিঅ' কৰিবলৈ বেছিকৈ নহ'ল আৰু এতিয়া দিছো কচু বিলাহী নহৰুৰ লগত নিমখ সোৱাদমতে আৰু অকমান কেঁচা মিঠাতেল দি এতিয়া চামুচ পাতেৰে ধুনীয়াকৈ পিটিকা কৰি লৈছো তেতিয়া মানে খাবলৈ মানে কেঁচা মিঠাতেল দিলে সেইটো এটা বেলেগ ফ্লেভাৰ হয় খাবলৈ এনেকৈও বহুত ভাল হয় আৰু এনেকৈও কেতিয়াবা খোৱা হয় আৰু এয়া হৈ গ'ল কচু পিটিকা ৰেডি আৰু পাতত দিবলৈ সব সময়তে পাত যোগাৰ নহয় আৰু ইফালে ৰাতিপুৱাৰ ভাত সাজ আমাৰ এনেদৰে হৈ গ'ল ভাত একেবাৰে কমকৈ লৈছো বেছিকৈ ভাত খাবলৈ ভয়ে লগা হৈছে খালি মানে ফুলি যাওঁ ইফালে বাৰীৰ তিয়হ আৰু কাচকল কচু পিটিকা দালি আৰু বেঙেনা ভাজি আৰু ভাত পানী খাই বৈ হ'ল ভিডিঅ' পিছত কৰিবলৈ নহ'ল আৰু এফালে এতিয়া বিয়ালৈ যাবলৈ ৰেডি হ'ব লাগে আবেলি সময় হৈছেহি বিয়ালৈ ওলাব লাগে কাপোৰ এযোৰ উলিয়াই ল'লো পাতল কালাৰৰ আৰু কিনি পিন্ধিম ভাবি এনেকৈ চিম্পলকৈ অকমান ফুলি এযোৰ খাৰুৱে পাত আৰু চেইন নিচিনাকৈ এডাল ধুনীয়াকৈ উলিয়াই ল'লো আৰু যিহে গৰম পৰিছে আৰু এতিয়া ধুনীয়াকৈ ওলাই লৈছো ধুনীয়াকৈ ওলালো এতিয়া একদম চিম্পলকৈ ওলাইছো বাৰু যিহেতু গাঁৱৰে বিয়া আৰু গাঁৱৰ বিয়াত মানে ইমানে ওচৰতে বহুত বেছি ষ্টাইল কৰি গ'লো বেয়া দেখাব সেইকাৰণে এনেকৈ চিম্পল কাপোৰ এযোৰ পিন্ধি ওলাইছো কেনেকুৱা লাগিছে আপোনালোকে জনাব অকমান ধুনীয়াকৈ আপোনালোকক দেখুৱাই দিছো আৰু
বিয়াৰ পৰা আহিলোগে মানুহজনে মাছ আনি থৈছিলে তাকে লৈ এতিয়া আকৌ বাছো বুলি ভাবিছো বিয়াত ভিডিঅ' কৰিবলৈ নহল ৰিয়ানৰ হাতত মোবাইলটো থাকে অৱশ্যে মোবাইলটো লৈ থাকিলে সি মানে ইমান বেছি উৎপাত কৰি ঘূৰি নুফুৰে সেইকাৰণে তাৰ হাততে মোবাইলটো দি থোৱা হ'ল বিয়াত বেছি ভিডিঅ' কৰিবলৈও নহল আৰু এতিয়া আকৌ ঘৰৰ কামত লাগি যাওঁ আৰু এতিয়া হৈছে সময় সন্ধিয়া লগা সন্ধিয়া 6:30 বাজিছে আৰু এতিয়া বনাইছো মই কণবিলাহী আচাৰ আৰু কণবিলাহী আচাৰৰ ৰেচিপিটো আপোনালোকক অন্য এটা ভিডিঅ'ত শ্বেয়াৰ কৰিম আৰু এতিয়া মানুহজনে আনিছে এয়া মাছ আৰু মাছখিনি বাছি লওঁ আৰু ৰাতি সাজৰ বাবে বনাব হ'বই যিহেতু আৰু ইহঁতক অকণমান পঢ়াবলৈও আছে আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ কেনেকুৱা পালে জনাব লাইক কৰিব কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থ'বলৈ নাপাহৰিব আজিলৈ আহিছোঁ বাই বাই